বহুদিনৰ পৰা আমাৰ অসমৰ ৰাইজে দাবী কৰা অসমৰ কৃষি অৰ্থনীতি চাহ শিল্পক শক্তিশালী কৰিবৰ কাৰণে প্ৰয়োজনীয় নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট এটা স্থাপন হ'ব লাগে, প্ৰতিষ্ঠা হ'ব লাগে। কিন্তু বাজেটত তেওঁলোকে 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব পৰা এটা প্ৰকল্পৰ কথা ঘোষণা কৰি ইয়াত কিমান ধন আবণ্টন দিছে সেই সম্পৰ্কতো কোনো স্পষ্ট তেওঁলোকে মতামত আগবঢ়োৱা নাই। তাৰ উপৰিও শেহতীয়াকৈ সিদ্ধান্ত হৈছিল যে এইটো এটা জইণ্ট ভেঞ্চাৰ হ'ব, তাত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব থাকিব, আন বেলেগ বেলেগ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কিমান 52% অংশীদাৰিত্ব কিমান থাকিব সেইবোৰ চূড়ান্ত কৰাৰ কথা আছিল। সেই সম্পৰ্কতো কোনো ধৰণৰ স্পষ্ট দৃষ্টিভংগী আমি গম পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ ঘোষণা বহুবাৰ হৈছিল। 2015 চনত মোদী চৰকাৰ অহাৰ পাছতে প্ৰথম মোদী চৰকাৰৰ 100 দিনীয়া এজেণ্ডা, 2014 চনত অহা 100 দিনীয়া এজেণ্ডাত আছিল। তাৰপিছত 15 চনত কেবিনেটৰ সিদ্ধান্ত হৈছিল, কেবিনেটৰ ডিচিশ্যন হৈ 5,500 কোটি টকা এই চতুৰ্থ গোটৰ কাৰণে আবণ্টন দিয়াৰ কথা কৈছিল, কিন্তু সেইটো হৈ নুঠিল। তাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে দুগৰাকী কেন্দ্ৰীয় সাৰ আৰু উদ্যোগ মন্ত্ৰীয়ে এবাৰ সুৰেশ প্ৰভুৰ দিনত 2017 চনত আৰু তাৰ পাছত সদানন্দ গৌড়াৰ দিনত 2020 আৰু 21 চনতো নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ কথা কৈছিল, কিন্তু তাৰ পাছত হৈ নুঠিল। দুখন চৰকাৰ গ'ল, 14 চনত অহা মোদীৰ চৰকাৰ, 19